Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো The Kingdom Monera. আজি ক্লাসটো প্ৰথম ইন্ট্ৰোডাক্টৰী ক্লাস হ'ব Kingdom Monera. নেক্সট ক্লাসত আমি Kingdom Monera টো কমপ্লিট কৰিম, ওকে? কিন্তু তাৰ আগতে মই এটা ফ্লো দিবলৈ বিচাৰি আছো লাষ্ট ক্লাসৰ। লাষ্ট ক্লাসত আমি কি ডিসকাস কৰিছিলো? আমি 5 কিংডম ক্লাসিফিকেশন সিস্টেমটো ডিসকাস কৰিছিলো R.H. Whittaker ছাৰে দিয়া। আমি 6 কিংডমো পঢ়িছিলো, বাট আমাৰ যোনটো widely accepted classification system হেতু হল 5 kingdom classification system R.H. Whittaker ছাৰে দিয়া। So আমি last classত R.H. Whittaker ছাৰে দিয়া classification system টো পঢ়িছিলো, detailsত আমি পঢ়া নাছিলো, খালি ওপৰে কিছুমান বেসিক কথা জানিছিলো, হয়নে? তো তাৰ ভিতৰত আমি কি পাইছিলো যে R.H. Whittaker আমাৰ যিমান বিলাক বায়োলজিক্যাল অৰ্গানিজম আছে হেহঁতক 5টা কিংডমত ভগাইছিলে। 1 2 3 4 5 5টা system, 5টা কিংডমত। এইকিটা 5টা কি? These are kingdom, 5 kingdom বুলি কওঁ হেকাৰণে 5 kingdom classification system। তো 5 kingdom কি আছিলে? তোমালোকৰ যদি মনত আছে, প্ৰথমটোৱে হ'ল মনেৰা, প্ৰথম কিংডমটো মনেৰা, তাৰ পিছত হ'ল প্ৰটিষ্টা, yes, তাৰ পিছত হ'ল ফাঞ্জাই, তাৰ পিছত হ'ল প্লান্টি আৰু এনিমেলিয়া। সো এটো হ'ল 5টা কিংডম R.H. Whittaker ছাৰে দিয়া। আৰু তাৰে ভিতৰত আজি আমি স্টাৰ্ট কৰিবলৈ গৈ আছো প্ৰথমটো কিংডম মনেৰা, ওকে? এতিয়া এটা যদি মই কথা কওঁ, আমি যদি কিংডম সিস্টেম কিটা চাওঁ নহয়, ইয়াৰ পৰা মনেৰা ইজ দা সিম্পলেষ্ট কিংডম, সিম্পলেষ্ট। ইয়াত খালি কি আছে? প্ৰোকেৰিয়টিক অৰ্গানিজম আছে। মানে আমি যদি কওঁ মনেৰা কথাটো, মনেৰাত অকল কি আছে? প্ৰোকেৰিয়টিক অৰ্গানিজম বিলাক আমি স্টাডি কৰো, প্ৰোকেৰিয়টছ বিলাক। প্ৰোকেৰিয়টছ মানে কি এতিয়া স্যাৰ? প্ৰোকেৰিয়টছ মানে হল এনেকুৱা বিলাক অৰ্গানিজম যাৰ সেলত নিউক্লিয়াছ নাথাকে। প্ৰো মানে হল পুৰণা, হয়নে? ওল্ড। আৰু কেৰিয়ট মানে হল নিউক্লিয়াছ মানে ওল্ড, তাত নিউক্লিয়াছে নাই, নিউক্লিয়ইড হে থাকে। মানে প্ৰো মানে একদম পুৰণা হয়নে? ওল্ড টাইপৰ। আৰু কেৰিয়ট মানে শব্দটো আহিছে কেৰিয়নৰ পৰা, কেৰিয়ন মানে হল নিউক্লিয়াছ, yes? সো যাৰ সেলত নিউক্লিয়াছ নাই, প্ৰথম কথা, নো নিউক্লিয়াছ নাই, নো সেল, নো মেমব্ৰেইন বাউন্ড অৰ্গেনেলিছ, মানে ইয়াত কি নাই? প্ৰথমটো হ'ল নিউক্লিয়াছ নাই, নিউক্লিয়াছ এবসেন্ট, yes? প্ৰোকেৰিয়টছ বিলাকত নিউক্লিয়াছ নাথাকে, নিউক্লিয়াছ এবসেন্ট, প্লাস সেল মেমব্ৰেইন বাউন্ড অৰ্গেনেলিছ নাথাকে, মেমব্ৰেইন বাউন্ড অৰ্গেনেলছ বিলাক নাথাকে, বা সেল অৰ্গেনেলছ নাথাকে, মেমব্ৰেইন বাউন্ড অৰ্গেনেলছ এবসেন্ট বা সেল অৰ্গেনেলছ এবসেন্ট। এতিয়া সেল অৰ্গেনেলছ মানে কি স্যাৰ? সেল অৰ্গেনেলছ মানে হল যিমান বিলাক সেলৰ ভিতৰত বেলেগ বেলেগ বস্তু পোৱা যায়, যেনেকে আমি যদি কওঁ আমাৰ ইউকেৰিয়টিক সেলছ বিলাকত আমি কি পাওঁ? মাইট্ৰকন্ড্ৰিয়া, ক্লোৰোপ্লাষ্ট, গোলগি বডি, লাইসোজোম, ভেকিউল, এইবিলাক কি? এইবিলাক হল অৰ্গেনেল, সেলৰ ভিতৰত থকা বেলেগ বেলেগ বস্তু, হয়নে? আৰু সেই বস্তুবিলাক আমাৰ প্ৰোকেৰিয়টিক সেলৰ ভিতৰত নাথাকে। সো আমি যে স্টাৰ্ট কৰিবলৈ গৈ আছো আজি প্ৰথম কিংডমটো, সেই প্ৰথম কিংডমটোত আমি একচুয়ালি কি দেখো জানানে? আমি প্ৰোকেৰিয়টছ বিলাক দেখো। আৰু প্ৰোকেৰিয়টছত আমি কাৰ কথা পাতো? মেইনলি the sole members, মানে মই যদি কওঁ sole members of Monera are bacteria. ব্যাকটেৰিয়া বিলাক হল সোল মেম্বাৰ্স, মানে আমি যিকোনো ব্যাকটেৰিয়া যদি নাম কওঁ, যদি কিবা এটা অৰ্গানিজম তুমি ব্যাকটেৰিয়া বুলি গম পাইছা, হেতু কোনটো কিংডমৰ আন্ডাৰত পৰিব? মনেৰা, সিম্পল এজ দ্যাট। ক্লিয়াৰ? সো লেটস স্টার্ট দ্য কিংডম মনেৰা, ওকে? আজি ক্লাসটো আমি মই কৈছোৱে ইমান ডিটেইলছত নহয়, টুডে ইজ জাস্ট the introductory session for Monera, then we will go next class or আমি Monera kingdom to clear কৰিম, okay? So প্ৰথম কথাটো যোনটো দিমাগত আহিব লাগে, Monera বুলি কোৱাৰ লগে লগে, Monera kingdom to বুলি কোৱাৰ লগে লগে প্ৰথম কথা হ'ল তোমালোকৰ যে প্ৰোকেৰিয়টছ বিলাক থাকিব আৰু ব্যাকটেৰিয়া বিলাক ইয়াৰ মেম্বাৰ হ'ব। ব্যাকটেৰিয়া যি ব্যাকটেৰিয়া নহয়, আমি ক'ত আছে বুলি জানো? কিংডম Monera আন্ডাৰত থাকিব, okay? নেক্সট ইম্পৰ্টেন্ট পইণ্ট, নেক্সট ইম্পৰ্টেন্ট পইণ্টটো হ'ল যে আমি যদি কওঁ ব্যাকটেৰিয়া বিলাক ক'ত পোৱা নাযায় সেইটো সোধা মোক। ব্যাকটেৰিয়া মানে সবতে পোৱা যায়। আমাৰ জুবিন দাৰ এটা গান আছে নহয়, বাহিৰে ভিতৰে
সকলোতে আজি মোৰ উমলি আছা তুমি আসলতে তুমি উমলি থাকা নাই ব্যাকটেৰিয়া বিলাক উমলি আছে বাহিৰে ভিতৰে য'তে নোচোৱা কিয় এভৰিৱেৰ ব্যাকটেৰিয়া পাবাই পাবা মই যে পেনটো লিখি আছো ব্যাকটেৰিয়া আছে পেনৰ টিপত ব্যাকটেৰিয়া আছে মোৰ হাতত ব্যাকটেৰিয়া লাগি আছে এতিয়া মোৰ মুখে সুখে সবতে ব্যাকটেৰিয়া আছে মোৰ চুলিত ব্যাকটেৰিয়া লাগি আছে তুমি যে চাই আছা কম্পিউটাৰ স্ক্ৰীন বা মোবাইলৰ স্ক্ৰীন ব্যাকটেৰিয়া ভৰ্তি কিন্তু তুমি কিয় দেখা নাপোৱা কাৰণ হেহে বহুত 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 সৰু দে আৰ মাইক্ৰোস্কোপিক চকুৰে তুমি দেখিব নোৱাৰা সেইকাৰণে তোমাৰ চকুত নপৰে হয়নে সো দে আৰ এভৰিৱেৰ তো আমি যদি এটা শব্দ কওঁ সাইন্টিফিক শব্দ এটা যে they are cosmopolitan in nature cosmopolitan in nature মানে মনেৰা বুলি কোৱাৰ লগে লগে এতিয়াতো আমি কাৰ কথা পাতি আছো ব্যাকটেৰিয়া বিলাকৰ কথা পাতি আছো yes মনেৰা মানে ব্যাকটেৰিয়া সিম্পল কথা আমি গম পালো যে মনেৰা মানে ব্যাকটেৰিয়া আৰু ব্যাকটেৰিয়া বিলাক আমি সব জায়গাত পোৱা যায় cosmopolitan in nature found everywhere everywhere বুলি ক'লে এতিয়া এয়াৰ আমাৰ হাৱাত আছে water পানীত আছে soil মাটিত আছে rocks যি লিখা সবৰে পাবা তুমি most abundant যদিও হেতৰ মাছ বহুত কম মানে আমি যদি মানে weight জুখিবলৈ যাওঁ weighতৰ তুলনাত হেত বহুত কম হ'ব কাৰণ কি মাইক্ৰোস্কোপে ইমান সৰু সৰু হেতৰ weight ইমান নহব বাট যদি আমি নাম্বাৰ কাউন্ট কৰো এই পৃথিৱীত যদি আমি ব্যাকটেৰিয়াৰ abundance কাউন্ট কৰিবলৈ যাওঁ মানে numerous তুমি it is not possible to count the most abundant organism monera group tour যোনবিলাক ব্যাকটেৰিয়া আছে they are most abundant in nature so most abundant in nature কিন্তু আমি যদি বায়োমাছত কাউন্ট কৰো of course আমাৰ হায়াৰ প্লান্টস হায়াৰ এনিমেলস বিলাক হেবিলাকৰ weight হিচাপে বেছি কিন্তু নাম্বাৰ হিচাপে ব্যাকটেৰিয়া outsmart কৰি দিয়ে হেন ব্যাকটেৰিয়া way more abundant বহুতো yes নেক্সট আমি যদি এটা কথা কৈছে তোমালোকৰ এনসিইআৰটিত যে আমি যদি এক মুঠি খালি জোৰ পৰা আমি মাটি এমুঠি যদি লওঁ জোৰ পৰা ল'ব পাৰা তোমাৰ বাহিৰত যদি যোৱা চোতালৰ পৰা মাটি এমুঠি যদি উঠাই লোৱা বা ৰাস্তাৰ পৰা মাটি এমুঠি উঠাই লোৱা ইন এ হ্যান্ডফুল অফ সয়েল যদি তুমি চোৱা মাটি এমুঠি যদি উঠাই লোৱা তাত তুমি যদি এতিয়া সেইখিনি মাটিৰ পৰা মানে মাটিখিনি চোৱা ভালকে মাইক্ৰোস্কোপৰ তলত বা ধুনিয়াকে যদি সেই মাটি সেই হাতৰ মুঠিত থকা মাটিখিনি এনালাইজ কৰা ব্যাকটেৰিয়া তাত চাব বিচাৰা তাত তুমি hundreds of bacteria পাবা you will find hundreds of bacteria different types hundreds of bacteria তুমি তাত দেখা পাবা ওকে সো চোৱা সেই হাতৰ মুঠিতে hundreds of bacteria যদি পোৱা এই পৃথিৱীখনত কিমান গাল ব্যাকটেৰিয়া আছে তো দিস abundance ওকে নাও আমি যদি কওঁ সাইজৰ তুলনাত compared to সাইজৰ তুলনাত মই যদি কওঁ ব্যাকটেৰিয়া বিলাক 10 গুণে কম তাৰ সাইজ যদি কওঁ কিহৰ তুলনাত আমাৰ ইউক্যাৰিওটিক সেলতকে আমাৰ ব্যাকটেৰিয়া সাইজ 10 গুণ কম মানে সাইজ অফ ব্যাকটেৰিয়া নরমালি কি হয় 1 to 2 মাইক্ৰোমিটাৰ ইন সাইজ যদি ব্যাকটেৰিয়া নরমাল ব্যাকটেৰিয়া সেলৰ কথা পাতি আছো মানে বেসিক্যালি হেডৰ সাইজ 1 to 2 মাইক্ৰোমিটাৰৰ ভিতৰত ডিফাৰ কৰে compared to মই যদি এটা তোমাক সাইডত কম্পেয়াৰ কৰাও আমাৰ কম্পেয়াৰটিভলি আমাৰ যদি ইউক্যাৰিওটিক সেল এটা কথা কওঁ ইউক্যাৰিওটিক সেলৰ কথা কওঁ আমি এইবিলাক বস্তু ইউক্যাৰিওটিক সেলত পঢ়াই দিছো আমি যেতিয়া সেল পঢ়াইছো তাত তোমালোকক ধুনিয়াকে এক্সপ্লেইন কৰা আছে যদি তোমালোকে চাবলৈ মন আছে সেলৰ প্লেলিষ্টটো চাই লবা এবাৰ ওকে সো ইউক্যাৰিওটিক সেলৰ সাইজ কিমান হয় 10 to 20 মাইক্ৰোমিটাৰ তো তুমি যদি চোৱা কম্পেয়াৰটিভলি দেখিছা সাইজটো 10 গুণে কম ওকে নেক্সট ইম্পৰ্টেন্ট পইণ্ট সাইজ ৰিপ্ৰডাকশন তো যদি চোৱা ব্যাকটেৰিয়া সেল বিলাকৰ ৰিপ্ৰডিউস very fast and rapid বহুত ফাস্ট হয় কিমান ফাস্ট স্যার কিবা কাউন্ট আছে না yes কাউন্ট আছে হেহেতৰ মই যদি ইকোলাই সেল এটা তোমালোকৰ এক্সাম্পল দিম ইকোলাই এটা আইডিয়েল ব্যাকটেৰিয়া এটা এক্সাম্পল ইকোলাই সেলটো ইকোলাই মানে ইছেৰেচিয়া কোলাই তোমালোকে এতিয়া জানিব লাগে ইকোলাই সেল এটা ডিভাইড কৰোতে কিমান টাইম লাগে অনলি 20 মিনিট মানে এটা পা দুটা সেল বনিবলৈ তাক অনলি 20 মিনিট লাগে
কম্পেয়াৰ্ড টু আমি যদি ইউকেৰিঅটিক চেলৰ কথা কওঁ আমাৰ চেলবিলাকৰ কথা কওঁ আমাৰ আইডিয়েল যদি এটা চিক চেল লওঁ নহয় গালৰ এটা চেল যদি মই লওঁ গালৰ চেল এটাৰ পৰা দুটা হ'বলৈ কিমান লাগে জানানে 24 আৱাৰ 24 ঘণ্টা লাগে এটা চেলৰ পৰা দুটা চেল বনোতে কিন্তু তোমালোকে ইকলাই চেল 20 মিনিটৰ এটা পৰা দুটা হ'ব তাৰপিছত আকৌ নেক্সট 20 মিনিটত কি হ'ব দুটা চাৰিটা চেল বনাব এইটোৱে নিজৰ দুটা চাৰিটা তেনেকৈ আঠটা বনাব নেক্সট 20 মিনিটৰ ভিতৰত বুজিছা তো কিমান ফাষ্ট ৰিপ্ৰডাকশ্যন হয় সিহঁতৰ So these are some important basic characteristics of a bacteria. Aru bacteria mane কাৰ কথা পাতি আছো আমি kingdom monera কথা পাতি আছো yes কাৰণ kingdom monera the sole member is bacteria yes next important কথাটো শুনিবা একদম very important next important কথাটো হল যে আমাৰ bacteria বিলাক আমি বহুত বেলেগ বেলেগ shape আৰু sizeত পোৱা যায় এইখিনি তোমালোকে লিখি লোৱা by মানে পজ কৰি পেলাই নোটস বনালে বনাব পাৰা next তুমি যদি চোৱা আমি bacteria যদি next page go okay next যদি আমি চাও যে ব্যাকটেৰিয়াৰ বেলেগ বেলেগ শেপস থাকিব পাৰে সো বেসিক্যালি চাৰিটা শেপস থাকে সো shapes of bacteria যদি কথা পাতো four different shapes four types of bacteria পোৱা যায় based on shapes তো shapes প্ৰথমটো হল কোকাস মানে কি শেপটো কেনেকুৱা হ'ব জানানে শেপটো হ'ব গুল গুল টাইপৰ ব্যাকটেৰিয়া তোমালোকে যদি মাইক্ৰোস্কোপৰ তলত চোৱা ব্যাকটেৰিয়া বিলাক যদি তাৰ শেপটো যদি গুল গুল হয় আমি কি বুলি কওঁ কোকাস বুলি ওকে সেকেন্ড ব্যাকটেৰিয়া খিনি হল বেসিলাস প্ৰথম গ্ৰুপটোৰ নাম কোকাস সেকেন্ড গ্ৰুপটোৰ নাম হল বেসিলাস বিলাক কেনেকুৱা ৰড শেপড এনেকুৱা ৰড শেপড গম পাইছা না ৰড এনেকুৱা ধৰণৰ ৰড শেপ আৰু এই ৰড শেপৰ এনেকুৱা কিছুমান মাজত গুল গুল থাকিব যাক আমি স্পোৰ্স বুলি কওঁ তো স্পোৰ বিলাকো ইম্পৰ্টেন্ট বস্তু স্পোৰ কি কিছুমান ব্যাকটেৰিয়া যেতিয়া হাৰ্শ এনভায়ৰনমেন্টাল কন্ডিশন হ'ব মানে আনফেভৰেবল সিচুৱেচন যেতিয়া হৈ যায় নহয় তেতিয়া ব্যাকটেৰিয়া বিলাকে নিজৰ ভিতৰত স্পোৰ্স বনাই ল'ব পাৰে নিজৰ নিউক্লিয়াৰ মেটেৰিয়েল নিজৰ যোনখিনি জেনেটিক মেটেৰিয়েল আছে সেইখিনি বচাবলে নিজৰ ভিতৰতে এটা হাৰ্ড ষ্ট্ৰাকচাৰ বনায় যাক আমি স্পোৰ বুলি কওঁ আৰু স্পোৰ বিলাক বনে কিহেৰে ক্যালসিয়াম ডাইপিকোলিনিক এসিডেৰে ওকে সো ক্যালসিয়াম ডাইপিকোলিনিক এসিড এটোৱে কি প্ৰভাইড কৰে ৰেজিস্ট্যান্স দিয়ে ৰেজিস্ট্যান্স মানে বুজি পাইছা নে ৰেজিস্ট্যান্স মানে হল আৰু হাৰ্শ কৰি পেলাই মানে তুমি নৰ্মাল যদি বয়েল কৰি দিয়া নৰ্মাল ঠাণ্ডা কন্ডিশনত ৰাখি দিয়া গৰম দিয়া হিট দিয়া এসিড দিয়া একো নহয় তো স্পোৰ্স বনিলে মানে ব্যাকটেৰিয়া বিলাক বহুত ৰেজিস্ট্যান্স হৈ যায় আৰু ৰেজিস্ট্যান্সটো কিহে প্ৰভাইড কৰে এই কেমিক্যালটোৱে ক্যালসিয়াম ডাইপিকোলিনিক এসিড ওকে নাও থাৰ্ড পইণ্টটো কি হ'ব পাৰে যে ব্যাকটেৰিয়া বিলাকৰ শেপ তোমালোকে ভিব্ৰিও টাইপৰ কমা শেপ হ'ব পাৰে ভিব্ৰিও কমা শেপ বেলেগ এটা কালাৰ দি লিখো তোমালোকে ভিব্ৰিও বুলি কওঁ ভিব্ৰিওটো কেনেকুৱা এনেকুৱা শেপ বিলাক এনেকুৱা মনত থাকিব না শেপ বিলাক হল এনেকুৱা কমা শেপ ওকে এটো কি আছিলে বেসিলাস বিলাক কেনেকুৱা আছিলে বেসিলাস হল ৰড শেপড কোকাসটো কেনেকুৱা আছিলে ৰাউন্ড শেপ বা স্পেৰিকেল বুলি কওঁ ওকে লাষ্ট fourth point আমি চাওঁ fourth point যদি চাওঁ it is called spirilla মানে কি স্প্ৰিংৰ নিচিনা সো ব্যাকটেৰিয়া বিলাকৰ যদি শেপ চাওঁ আমি মাইক্ৰোস্কোপৰ তলত দেখিবলৈ কেনেকুৱা হয় এনেকুৱা টাইপৰ স্প্ৰিং টাইপৰ আৰু তলত ফ্লেজিলা থাকিব দুটা মূৰত ফ্লেজিলা দেখা পাবা এইবিলাক কি what are these are flagella and what is the shape like shape to কিহৰ নিচিনা দেখিছানে shape is like spring shaped by spiral shaped okay so these are the types of bacteria based on the shapes now next important point যে আমি যে ব্যাকটেৰিয়া বিলাক পাইছো ব্যাকটেৰিয়া বিলাক কিছুমান এনেকুৱা ব্যাকটেৰিয়া আছে there are certain types of bacteria যোনবিলাক ব্যাকটেৰিয়া এক্সট্ৰিম এনভায়ৰনমেন্টত জীয়াই থাকি ভাল পায় আমি আজি তাৰ কথা পাতিম ডিটেইলছত পাতিম ওকে মই কি কলো some
of the members of Kingdom Monera can live in extreme conditions. Extreme conditions মানে কি? মানে high temperature, high acidic condition, high pressure situation, low temperature, low temperature, high মানে বহুত extreme conditionত কিছুমান members থাকিব, কিছুমান bacteria থাকিব পাৰে। তাক স্পেশাল নাম এটা দিয়া হৈছে। কি কৈছিলো? Archaebacteria. Yes, some of the members of Kingdom Monera can live in extreme condition called extremophiles. সিহঁতক আমি extremophiles বুলি কওঁ। Extremophiles. Extremo মানে হল extreme বা harsh condition আৰু file মানে কি? Loving. মই যদি কওঁ halophiles, halo মানে হল salt, file মানে হল কি? Loving. মই যদি কওঁ philic, hydrophilic মানে কি? Hydro মানে water, philic শব্দটো অৰ্থ হল loving. Yes, so philic বা file শব্দটোৰ অৰ্থ বা কি আহিছে? Loving. Yes, so সেহেঁতে harsh conditionত থাকি ভাল পায়, प्यार কৰে harsh conditionত। लाओ क्या है problem, ले आओ मैं वहां जिंदा रहूंगा, এনেকুৱা টাইপৰ না। যিমান harsh tough condition থাকে সেই tough conditionত থাকি ভাল পায়। so এইবিলাক example যদি কওঁ, example কি হ'ব? harsh conditionত থাকা archaebacteria বিলাক। Archaebacteria. Yes, আমি পঢ়িম আজি archaebacteria কথা। archaebacteria কথা আজি আমি চেছ কৰিম। ওকে, archaebacteria বিলাক এইবিলাক কন্ডিশন। নাও এতিয়া আৰু এটা মই কন্ডিশন কওঁ, আৰু এটা কন্ডিশন কওঁ যে ব্যাকটেৰিয়া বিলাক মই কৈছিলো বাহিৰে ভিতৰে সকলোতে। আজি মোৰ মলি আছা তুমি, মই কোৱা নাই, জুবিন দাই কৈছিলে। তো কি হল, ব্যাকটেৰিয়া বিলাক মানে আমাৰ লিভিং অৰ্গেনিজমৰ ভিতৰতো পোৱা যায়, বাহিৰতো পোৱা যায়। আৰু সেই অকাৰেন্সৰ ওপৰত ভিত্তি কৰি আমি ব্যাকটেৰিয়া বিলাকক দুটা টাইপত ক্লাসিফাই কৰিব পাৰো। এটা আমি ক্লাসিফিকেশন কি ধৰণে কৰিছিলো? এটা আমি ক্লাসিফিকেশন কৰিছিলো যে বেসড অন দা শেপ, কোকাস, বেসিলাস, ভিব্ৰিও আৰু স্পাইৰেলা। এইটো বেসড অন দা শেপস আমি টাইপস পাইছিলো। নেক্সট টাইপটো মই এতিয়া কি কথা পাতিবলৈ গৈ আছো যে যদি when prokaryotes বা ব্যাকটেৰিয়া মানে prokaryotes বা ব্যাকটেৰিয়া, prokaryotes মানে ব্যাকটেৰিয়া আৰু ব্যাকটেৰিয়া মানে মনেৰা। ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, হয়নে? সো মনেৰা বুলি ক'লে একচুয়ালি আমি কাৰ কথা পাতিছো? মনেৰা অবলিক, মই যদি কওঁ ব্যাকটেৰিয়া অবলিক prokaryotes. Am I correct or am I correct? Sir, correct. আপুনি ঠিকই কৈ আছে। মনেৰা মানে ব্যাকটেৰিয়া কথা পাতিছো, ব্যাকটেৰিয়া মানে prokaryotes কথা পাতিছো, prokaryotes মানে মনেৰা কথা পাতিছো। উল্টা পুল্টা মানে, বুজি পাইছা নে? ওকে, এটা যদি মই লিখো when bacteria বা prokaryotes বা এইবিলাকে কেতিয়াবা ব্যাকটেৰিয়া বিলাকে কি কয়, মই এইটো তোমালোকক আৰু এটা ফ্ৰেম কৰো যে একচুয়ালি কি চাও, আমি ব্যাকটেৰিয়া বিলাকে আমাৰ বহুত ভাল কামত লাগে, যোনটো আমি দেখিম। আৰু কিন্তু again some of the bacteria can act as parasites. মানে ব্যাকটেৰিয়া বিলাক আমাৰ গাৰ ভিতৰত বা আমাৰ গাত যেতিয়া থাকে, আমাৰ ভিতৰত বা বাহিৰত যেতিয়া আমাৰ গাত আহি লাগি যায়, বহুত হাৰ্মফুল ব্যাকটেৰিয়াও আছে। আৰু সেই ব্যাকটেৰিয়া বিলাকে আমাক যেতিয়া প্ৰবলেম দিয়ে, আমি হেতক প্যাৰাসাইট বুলি কওঁ। প্যাৰাসাইট মানে কি? যেতিয়া আমাৰ দিগদাৰ দিয়ে বস্তুবিলাক, আমাৰ পৰা ৰস শুহি খায় আৰু উল্টা আমাক বেনিফিট নকৰি আমাৰ লোকচানে কৰে, সেইবিলাকক আমি কি বুলি কওঁ? প্যাৰাসাইট বুলি। প্যাৰাসাইট ফিল্মখনৰ নাম শুনিছানে? প্যাৰাসাইট। বৰ মানে তোমাৰ পৰা একো উপকাৰ নকৰে, কিন্তু তোমাৰ পৰা চুহি বহুত খাই থাকে, সেনেকুৱা টাইপৰ বস্তুবিলাক আমি প্যাৰাসাইট বুলি কওঁ। সো আমি যদি কওঁ ব্যাকটেৰিয়া ক্যান অ্যাক্ট এজ প্যাৰাসাইট, ব্যাকটেৰিয়া প্যাৰাসাইট, ব্যাকটেৰিয়া ক্যান বি প্যাৰাসাইট। ইয়েস, আমাক প্যাৰাসাইট হিচাপে থাকে। আৰু যদি এই প্যাৰাসাইট বিলাক ভিতৰত থাকে, if they are present inside the body, inside the body, তো আমি কি বুলি কওঁ? যদি ভিতৰত থাকে তেতিয়া আমি কি বুলি কওঁ? এটোক কওঁ আমি এন্ডোপ্যাৰাসাইট। মনত ৰাখিবা, এন্ডোপ্যাৰাসাইট বুলি কওঁ। এন্ডো মানে হল ভিতৰ। যদি প্যাৰাসাইট বিলাক আমাৰ গাত, প্যাৰাসাইট ব্যাকটেৰিয়া বিলাক আমাৰ গাত প্যাৰাসাইট হিচাপে থাকে, আৰু এই প্যাৰাসাইট বিলাক যদি আমাৰ ভিতৰত আছে, যেনেকৈ আমাৰ বহুতো বেমাৰ আছে, ডিসেন্ট্ৰি কিবা কিবি হয় নহয়, এইবিলাক ব্যাকটেৰিয়াৰ কাৰণেও হয়। সো আমাৰ ভিতৰত
থাকি পেলাই যদি হেঁতে আমাৰ বেমাৰ কৰে সেইটো এণ্ডোপেৰাচাইট এণ্ড মোক এতিয়া কোৱা যদি again if they are present outside the body তেতিয়া আমি এইটো কি বুলি কওঁ এক্টোপেৰাচাইট এণ্ডোপেৰাচাইট আৰু এক্টোপেৰাচাইটৰ ডিফাৰেন্সটো জানিলা এইটো এটা again another type of classification য'ত আমি ব্যাকটেৰিয়া বিলাক পেৰাসাইট বিলাক কিহৰ ওপৰত ভিত্তি কৰি পেলাই টাইপটো বনাইছো যে ভিতৰত আছে নে অৰ্গানিজমটো ভিতৰত আছে নে যদি অৰ্গানিজমটো ভিতৰত জীয়াই থাকে সি আৰু তাৰ উপৰি হেঁতক বেমাৰো কৰে তো দিস ইজ এণ্ডোপেৰাসাইট আৰু যদি কিবা এটা অৰ্গানিজমৰ বাহিৰত এটা ব্যাকটেৰিয়া আছে আৰু এই ব্যাকটেৰিয়া খিনিয়ে তাক নুকসান কৰিছে তো এইটো কওঁ এক্টোপেৰাসাইট সো এক্টোপেৰাসাইট এণ্ডোপেৰাসাইটৰ কথা জানিলো এতিয়া এটা ইম্পৰ্টেন্ট কথা লে ভেৰি 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 ইম্পৰ্টেন্ট কথা যোনটো একদম বহুত ডাঙৰ এটা লাইন ওকে ডাঙৰ এটা লাইন কি লাইন স্যাৰ ধ্যান দিবা একদম ফোকাস কৰা যদিও ব্যাকটেৰিয়া বিলাক বহুত সিম্পল স্ট্ৰাকচাৰেলি অলদো ব্যাকটেৰিয়া বিলাক বহুত সিম্পল স্ট্ৰাকচাৰেলি তো হেঁতৰ একোৱে নাই গাত হয় নহয় সেল মেমব্ৰেনখন আছে ভিতৰত মেমব্ৰেনখনে মেসোজোম বনায় যেনে তেনে হেঁতে জিয়াহে আছে নিউক্লিয়াৰ থাকে নিউক্লিয়াছ নাথাকে সেল অৰ্গানিজ নাথাকে এইবিলাক নাথাকে সেল এটা ব্যাকটেৰিয়া সেল এটা এই ব্যাকটেৰিয়া সেল ওয়ালটো আছে ইয়েস দিস ইজ সেল ওয়াল ব্যাকটেৰিয়া সেল ওয়াল আছে সেল মেমব্ৰেনখনে এনেকে বেকা হৈ পেলাই মেসোজোম বনায় আৰু ইয়াত ৰেসপিৰেশন হ'ব ৰিপ্ৰডাকশন কৰোতে হ'ব হেনটেন হ'ব আৰু জেনেটিক মেটেৰিয়েল খিনি কি হয় ডিএনএ খিনি এনেকে নিউক্লিয়ইড হিচাপে পৰি থাকে এইটোৱে বেসিক আমাৰ স্ট্ৰাকচাৰ অফ প্ৰোক্যাৰিওটিক সেল বা ব্যাকটেৰিয়াৰ এইটোৱে স্ট্ৰাকচাৰ ইয়াৰ উপৰি আৰু একো বস্তু নাই মাল বস্তু একো নাই নিউক্লিয়াছ নাই নিউক্লিয়াৰ মেমব্ৰেন নাই গোলগি বডিজ নাই মাইটোকন্ড্রিয়া ক্লোৰোপ্লাস্ট হেনতেন একো নাই কিন্তু ধ্যান দিবা কিন্তু ভেরি ইম্পর্টেন্ট কথা ধ্যান দিবা অলদো structurally very simple okay sir but so complex metabolic diversity মানে স্যার বুঝাই দিয়া বুঝাইছো মানে যদিও আমাৰ সেলৰ স্ট্ৰাকচাৰটো সিম্পল বাট এহেতে যোনবিলাক ফাংচন কৰে সেইটো বহুত ডাইভাৰ্স হয় বহুত ডাইভাৰ্স মানে হেঁতৰ মেইনলি আমি যদি কওঁ নিউট্ৰিশন হেঁতৰ নিউট্ৰিশনাল ডাইভাৰ্সিটিটো বহুত বেছি নিউট্ৰিশনাল ডাইভাৰ্সিটি মানে হেঁতে যি ধৰণে নিজৰ খাদ্য আহৰণ কৰে নিজৰ খাদ্য বনায় নিজকে জীয়াই ৰাখে সেইটো ডাইভাৰ্সিটিটো বহুত বেছি মেটাবলিক এক্টিভিটি মানে জানা মেটাবলিজমৰ কথা আমি পঢ়িছিলো হয়নে মানে বডিৰ ভিতৰত যিখিনি কেমিক্যাল ৰিঅ্যাকশনস হৈ আছে সো আলটিমেটলি কেমিক্যাল ৰিঅ্যাকশনস খিনি কেনেকৈ হৈ আছে হেঁতৰ নিউট্ৰিশনৰ ওপৰত ভিত্তি কৰি হেঁতৰ ভিতৰত এই ডাইভাৰ্সিটি খিনি আহিছে সো নিউট্ৰিশনাল ডাইভাৰ্সিটি খিনি বহুত ডাইভাৰ্স নিউট্ৰিশনাল এবসৰ্পশন আমাৰ যেনেকৈ চাওঁ আমি যদি কওঁ আমাৰ নিউট্ৰিশন আমি কেনেকৈ ধৰণে লওঁ আমি মেইনলি হেটেৰোট্ৰপিক নিউট্ৰিশন ফলো কৰোঁ আমি হেটেৰোট্ৰপিক প্লান্টস বিলাকে অটোট্ৰপিক ফাংগাছ যদি চাওঁ ফাংগাছ বিলাকে মেইনলি হেটেৰোট্ৰপিক হয় সো চোৱা আমি যদি যিমানবিলাক অৰ্গানিজম আছে এতিয়া আমাৰ ওকে আমাৰ যিমানবিলাক অৰ্গানিজম আছে ওকে সো ইয়াতে মই লিখিব লাগিব ইয়াতে লিখো সো আমাৰ যিমানবিলাক অৰ্গানিজমৰ কথা পাতো হেঁতৰ নিউট্ৰিশনাল ডাইভাৰ্সিটিটো যদি ফোকাস কৰোঁ মই কোনটো ফোকাস কৰি আছো নিউট্ৰিশনাল ডাইভাৰ্সিটিটো যদি কথা পাতো অকল সো ব্যাকটেৰিয়াৰ ক্ষেত্ৰত নিউট্ৰিশনাল ডাইভাৰ্সিটিটো বহুত বেছি যেনেকৈ নিউট্ৰিশনাল ডাইভাৰ্সিটি আমি কি বুলি কওঁ কিমান কি পাওঁ এহেতে হেটেৰোট্ৰপিক নিউট্ৰিশনো ফলো কৰে হেটেৰোট্ৰপিক আৰু অটোট্ৰপিক নিউট্ৰিশনো দেখায় অটোট্ৰপিকো দেখায় হেটেৰোট্ৰপিক most ব্যাকটেৰিয়া হেটেৰোট্ৰপিক হয় most আৰু অটোট্ৰপিক সাম কিন্তু দেখুৱায় হেটেৰোট্ৰপিকো দেখায় অটোট্ৰপিক দেখুৱায় কিন্তু তোমালোকে যদি একদম হায়াৰ অৰ্গানিজম আমাৰ কথা পাতা এনিমেলছৰ কথা পাতা এনিমেলছ বিলাকে অকলটো এইটোহে দেখুৱায় এনিমেলছ বিলাকে অকল এইটোহে দেখায় অটোট্ৰপিকটো নেদেখুৱায় প্লান্টছৰ ক্ষেত্ৰত প্লান্টছ বিলাকে অটোট্ৰপিকহে দেখুৱায় হেটেৰোট্ৰপিক নেদেখুৱায় কিছুমানে দেখুৱায় বাট ডাইভাৰ্স নহয় হেটেৰোট্ৰপিকৰ আণ্ডাৰতো আকৌ চাবা দেই
হেটাৰট্ৰপিকৰ আণ্ডাৰতো আকৌ সেহেঁতে বেলেগ বেলেগ টাইপৰ নিউট্ৰিশ্যনেল ডাইভাৰ্চিটি থাকে হেটাৰট্ৰপিকৰ আণ্ডাৰত যদি চোৱা সেহেঁতে কি কৰিব পাৰে কেমোচিন্থেটিক ওকে হেটাৰট্ৰপিকৰ আণ্ডাৰত সেহেঁতে কি কৰিব পাৰে সৰি এইখন মুছি লওঁ ৰ'বা হেটাৰট্ৰপিকৰ যদি কথা পাতো হেটাৰট্ৰপিকৰ আণ্ডাৰত স্যাৰ আৰু দুটা টাইপৰ বেলেগ নিউট্ৰিশ্যনো দেখাব পাৰে যেনেকৈ চেপ্ৰফাইটিক মানে যেতিয়া আমি ডেড বস্তুৰ ওপৰত জীয়াই থাকি পেলাই নিউট্ৰিশ্যন যোনে আহৰণ কৰে সেহেঁতে তো বেক্টেৰিয়াবিলাক মৰা ডেড অৰ্গেনিজমৰ ওপৰতো জীয়াই থাকিব পাৰে চেপ্ৰফাইটিক বা সেহেঁতক ডিকম্প'জাৰ্ছ বুলিও কওঁ আৰু সেহেঁতে পেৰাচাইটিক নিউট্ৰিশ্যন দেখায় পেৰাচাইটিক মানে জীয়া অৰ্গেনিজমৰ ওপৰতো জীয়াই থাকিব পাৰে গম পালে লিভিং অৰ্গেনিজমৰ ওপৰতো জীয়াই থাকিব পাৰে আমি অলৰেডি গম পালোঁ যে আমাৰ লিভিং অৰ্গেনিজমত থাকিলে একটো এণ্ডো এনেকৈ পেৰাচাইটিক নিউট্ৰিশ্যন সেহেঁতে ল'ব প্লাছ চেপ্ৰফাইটিক মানে ডেড অৰ্গেনিজমৰ ওপৰতো সেহেঁতে জীয়াই থাকিব পাৰে প্লাছ আমি যদি কওঁ অট'ট্ৰপিক নিউট্ৰিশ্যন নিজে কেনেকৈ অট'ট্ৰপিক কৰে মানে নিজে খাদ্য যোনে নিজে বনাব পাৰে চ' বেক্টেৰিয়া কিছুমানে নিজৰ খাদ্য নিজে বনাব পাৰে আকৌ yes so অট'ট্ৰপিকত সেহেঁতে দুটা টাইপ দেখুৱায় এটা হ'ল কেমোচিন্থেটিক মানে কেমিকেল ইউজ কৰি পেলাই সেহেঁতে নিজৰ খাদ্য নিজে বনাব পাৰে আৰু এটা হ'ল ফটোচিন্থেটিক মানে স্যাৰ যোনে ছানলাইট ইউজ কৰি পেলাই খানা বনাব পাৰে চ' চোৱা নিউট্ৰিশ্যনেল ডাইভাৰ্চিটি কিমান ইয়াৰ উপৰিও মানে হেটাৰট্ৰপিকৰ আণ্ডাৰতো দুটা টাইপ বেলেগ টাইপ পোৱা আৰু অট'ট্ৰপিকৰ আণ্ডাৰতো বেলেগ দুটা টাইপৰ নিউট্ৰিশ্যন প্লাছ ইয়াৰ উপৰিও সেহেঁতে চিম্বায়টিক ৰিলেশ্যনো দেখায় চিম্বায়টিক নিউট্ৰিশ্যন দেখায় বা চিম্বায়টিক ৰিলেশ্যনশ্বিপো দেখায় চিম্বায়টিক ৰিলেশ্যনশ্বিপো মেইনটেইন কৰা দেখা পাওঁ আমি চিম্বায়টিক ৰিলেশ্যনশ্বিপ যেনেকৈ তুমি যদি কথা পাতা ৰাইজোবিয়াম কিছুমান ৰাইজোবিয়াম এটা বেক্টেৰিয়া নাম ৰাইজোবিয়াম যোনটো নেকি লিগুমিনাছ প্লাণ্ট দালিজাতীয় প্লাণ্টৰ ৰুট নুডলছত থাকি নাইট্ৰজেন ফিক্স কৰে প্লাণ্টৰ লগত এড হৈ পেলাই ৰুটছত থাকে এনটো ফিক্স কৰাত হেল্প কৰে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে আমি যদি কথা পাতোঁ হিউমেন গাট তোমালোকৰ হিউমেন গাট মানে আমাৰ পেটত হিউমেন গাটত বহুতো বেনিফিচিয়েল বেক্টেৰিয়া আছে যোনে তাত থাকি পেলাই নিউট্ৰিশ্যন লয় আৰু আমাকো উল্টাই হেল্প কৰে বহুতো ভিটামিনছ বনায় সেহেঁতে আমাৰ কাৰণে আমাৰ বডিৰ কাৰণে চ' এইটো বেনিফিচিয়েল হিচাপে সেহেঁতে ৰিলেশ্যনশ্বিপ নিউট্ৰিশ্যন কৰি আছে নিউট্ৰিশ্যন এটা মেইনটেইন কৰি আছে নে বেনিফিচিয়েল কিন্তু দুটা বেলেগ যেনেকৈ আমি যদি কথা পাতোঁ নষ্টক নামৰ এটা বেক্টেৰিয়া আছে যোনে এনাবিনা প্লাণ্টডালৰ লগত মিলি পেলাই সেহেঁতে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে চ' এইবিলাক কি চিম্বায়টিক ৰিলেশ্যনশ্বিপ বনায় চ' নিউট্ৰিশ্যনেল ডাইভাৰ্চিটি যদি চাওঁ বেক্টেৰিয়াৰ ভেৰি ডাইভাৰ্ছ okay now let's go to classification system এতিয়া classification যদি আমি চাওঁ এইখিনি মুছি দিওঁ একেবাৰে now if we see the classification system আমি মনেৰাক classify কৰিব পাৰোঁ into two main groups মনত আছে নে তোমালোকৰ মনত আছে নে লাষ্ট ক্লাছত যেতিয়া আমি 6 কিংডম ক্লাছিফিকেশ্যন পঢ়িছিলোঁ তেতিয়া কাৰ্ল উজ নামৰ যোনজন সাইন্টিষ্ট আছিলে তেওঁ কি দিছিলে মনত আছে নে তোমালোকৰ যে বেসড অন 16 srRNA আমাৰ মনেৰা গ্ৰুপটো আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ কি আছিলে এটা গ্ৰুপ হ'ল আৰ্কিবেক্টেৰিয়া আৰু এটা গ্ৰুপ হ'ল কি আৰ্কিবেক্টেৰিয়া আৰু ইউবেক্টেৰিয়া একচুৱেলি ইউবেক্টেৰিয়াখিনিহে আচল ট্ৰু বেক্টেৰিয়া যোনবিলাকক আমি কথা পাতোঁ ট্ৰু বেক্টেৰিয়া ইউ মানে হ'ল ট্ৰু ইউ শব্দটো আহিছে ট্ৰুৰ পৰা ট্ৰু বেক্টেৰিয়া আৰু আৰ্কিবেক্টেৰিয়া মানে কি দে আৰ অল্ড বেক্টেৰিয়া হয় না oldest বেক্টেৰিয়া যাক আমি লিভিং ফসিলছ বুলিও কওঁ হেঁতক লিভিং ফসিলছ বুলিও কওঁ আৰু যদি আমি এতিয়া জানো যে আৰ্কিবেক্টেৰিয়া অলপ আগতে মই কৈছিলোঁ আৰ্কিবেক্টেৰিয়াটো কি হয় দে কেন লিভ ইন হাৰ্শ এনভাইৰনমেণ্ট কণ্ডিশ্যন হাৰ্শ or extreme কণ্ডিশ্যনত সেহেঁতে জীয়াই থাকিব পাৰে yes কিয় জীয়াই থাকিব পাৰে প্ৰশ্নটো হ'ল সেইটো why how can they live in such harsh extreme environmental condition because
এহেঁতৰ যোনটো সেল ওয়াল আছে এহেঁতৰ স্পেশাল মেড অফ এহেঁতৰ সেল ওয়াল যোনটো আছে দেয়াৰ সেল ওয়াল মই লিখি দিওঁ দেয়াৰ cell wall is very special. Their cell wall is very special. Sir, ki special ase? Special. Kihor karone special? Because made up of pseudomurine. Pseudomurine namor eta chemical ere bonise. So pseudomurine ki ase? Pseudomurine ase tumar branch lipid. আমার নরমালি যদি আমি চাও আমার নরমালি যদি মই লিখি লওঁ ব্রাঞ্চ লিপিড পাওঁ আমাৰ নরমালি যদি ব্যাকটেরিয়া নরমাল যোনবিলাক ব্যাকটেরিয়া আছে মানে ট্ৰু ব্যাকটেরিয়া যদি মই সেল ওয়ালটো চাওঁ সেল ওয়াল মেড আপ অফ পেপটিডোগ্লাইকেন সেল ওয়াল মেড আপ অফ পেপটিডোগ্লাইকেন মানে গম পাইছে পেপটাইড মানে হল এমাইনো এসিড আছে ইয়াত এমাইনো এসিড প্লাস গ্লাইকেন শব্দটো আহে পলিস্যাকারাইড মানে গ্লুকোজৰ পৰা সো আমি কওঁ পলিস্যাকারাইড ওকে সো এমাইনো এসিড আৰু পলিস্যাকারাইড থাকে নরমাল সুগার থাকে মানে ওকে কিন্তু এহেঁতৰ কি আছে এহেঁতৰ লিপিডো আছে এক্সট্ৰাকে ব্রাঞ্চ লিপিড ইজ প্রেজেন্ট ওকে ব্রাঞ্চ লিপিড ইজ প্রেজেন্ট প্লাস আমি যদি কথা পাতো ইয়াত ইথাৰ লিংকেজ আছে they have a cell wallot ki ase cell wallot they have ether linkage instead of ester linkage so এই দুটা কাৰণৰ কাৰণে এহেঁতৰ যোনবিলাক সেল ওয়াল আছে সেল ওয়ালটো বহুত স্পেশাল আৰু এই সেল ওয়ালটো বিৰাট ৰেজিস্ট্যান্ট হৈ যায় provide resistance এইবিলাকে কি কৰে এইখিনিয়ে pseudomurine provide resistance বহুত বঢ়াই দিয়ে আৰু ৰেজিস্ট্যান্স বঢ়োৱাৰ কাৰণে কি হয় এইবিলাকে এক্সট্ৰিম কন্ডিশনতো ধুনীয়াকে জীয়াই থাকিব পাৰে আৰু আৰ্কে ব্যাকটেৰিয়াত আমি জেনাৰেলি ফ্লাজিলা নেথাকো আমি এই ট্ৰু ব্যাকটেৰিয়া বিলাকত we can see আমি ট্ৰু ব্যাকটেৰিয়া যদি কথা পাতো here flagella present if bacteria is motile যদি লৰচৰ কৰিব পাৰে তেনেকে ফ্লাজিলা কিছুমানত থাকে ইউ ব্যাকটেৰিয়াত থাকে yes so এটো হল ক্লাসিফিকেশন সিস্টেম অফ মনেৰা based on 16S rRNA এতিয়া আজি আমি এটো ক্লিয়াৰ কৰিম এতিয়া আৰ্কিব্যাকটেৰিয়া মেইনলি এটা টাইপস কিটা পঢ়িব লাগে আৰ্কিব্যাকটেৰিয়া বেলেগ টাইপস আছে আমি পঢ়িম এতিয়া আমি তাৰ পিছত নেক্সট ভিডিওটোত আমাৰ খালি পঢ়িবলৈ বাকি থাকিব ইউ ব্যাকটেৰিয়াৰ বিষয় সো ইউ ব্যাকটেৰিয়া বিলাক মানে ট্ৰু ব্যাকটেৰিয়া বিলাকৰ মাজত আমি আকৌ বেলেগকে ভাগ এটা দেখিব পাম যে ইউ ব্যাকটেৰিয়া বিলাক আমি দুটা ভাগত ভাগ কৰিব পাৰো এটা হল হেটেৰোট্ৰপিক ব্যাকটেৰিয়া তাৰ আমাৰ ডিটেইলছ চাম আৰু আমাৰ অটোট্ৰপিক ব্যাকটেৰিয়া আৰু আমাৰ মনেৰা কিংডমটো খতম গম পাইছা না সো আজি এতিয়া আমি 2-3 মিনিট লাগিব আমি আৰ্কে ব্যাকটেৰিয়াৰ গুটে কথাখিনি ক্লিয়াৰ কৰি লওঁ সো আৰ্কে ব্যাকটেৰিয়া যদি কথা পাতো আৰ্কে ব্যাকটেৰিয়া বিলাক আমি মেইনলি গম পালোৱে যে আৰ্কে ব্যাকটেৰিয়া বিলাকে হাৰ্শ এক্সট্ৰিম কন্ডিশনত জীয়াই থাকিব পাৰে ইয়েস স্যাৰ আপুনি ক'লে এতিয়ালৈকে 5 বাৰ মান ক'লে আপুনি তো আৰ্কে ব্যাকটেৰিয়া নাম শুনিলে আমাক কি জানো যে দে can live in extreme environmental condition they are living fossils oldest bacteria কেও পুৰণা হয়নে আমি ভাবিব পাৰো হেতক এতিয়া কথা হল এহেতৰ নাম এহেতৰ ক্লাসিফিকেশন কৰা হৈছে কেনেকুৱা ধৰণৰ নামকৰণ কৰা হৈছে based on the জেগা য'ত এহেতে জীয়াই থাকে ওকে মই যদি কওঁ আমি কিছুমানক কওঁ হেলোফাইলস মানে কি they are salt loving hello মানে কি salt loving files মানে loving হয়নে নেক্সট আমি যদি কওঁ থাৰ্মোএচিডোফাইলস এবিলাক আৰ্কিব্যাকটেৰিয়াৰ নাম বেলেগ গ্ৰুপৰ নাম আৰ্কিব্যাকটেৰিয়াৰ ভিতৰতে থাৰ্মোএচিডোফাইলস তোমাৰ কোন থাৰ্মোএচিডোফাইলস বিলাক মানে কি কি আছে থাৰ্মো শব্দৰ পৰা গম পাৰা যে টেম্পাৰেচাৰ বহুত বেছি টেম্পাৰেচাৰ থাকিলে এচিডোফাইলস মানে হাই এসিডিটি সো এসিডিটি
নাই থাকা জায়গা হাই এসিডিটি বনাতে লো পিএইচ হৈছে লো পিএইচ মানে হাই এসিডিটি নহয় জানো একে হয়নে যিমান pH level কম আহিব সিমান এসিডিটি টো বেছি হ'ব সো হাই টেম্পারেচার বা লো হাই এসিডিক কন্ডিশন থাকা জায়গাত ভাল পায় এনে থাকি সো যেনেকে এক্সাম্পলক যদি কওঁ মই হট সালফার স্প্রিংস এইবিলাক জায়গাত আৰ্কিবেক্টেৰিয়া বিলাক থাকিব হয়নে নেক্সট আমি যদি কথা পাতো মিথানোজেন্স ভেরি ইম্পর্টেন্ট মই এক্সামত আহে কোৱেশ্চন মেথানোজেন্স বিলাক কি হয় ইয়াৰ পৰা শব্দটোৰ পৰা অৰ্থ উঠাই লওঁ মিথেনো শব্দটো আহিছে মিথেনৰ পৰা মিথেন মানে CH4 কথা কৈ আছে আৰু জেন্স স্পেলিংটো লিখিছোচোন মিথানোজেন্স সো জেন্স মানে জেনেৰেটিং মানে মিথানোজেন্স মানে কি এনেকুৱা কিছুমান বেক্টেৰিয়া আৰ্কিবেক্টেৰিয়া যোনবিলাকে মাৰ্চি কন্ডিশনত জীয়াই থাকিব পাৰে লিভ ইন মাৰ্চি কন্ডিশন মানে একদম সেমেকা জায়গাত য'ত নেকি একদম বহুতো অক্সিজেন লেকিং কন্ডিশন অক্সিজেন নাথাকে তাত লিভ ইন মাৰ্চি এৰিয়াছ অৰ মাৰ্চি কন্ডিশন এণ্ড in the gut of ruminants মানে স্যার কি বুঝিছে ruminants মানে হল তোমার আমার কাউ বাফেলো এইবিলাকৰ কথা পাতি আছো সো হেহেতৰ পেটত পোৱা যায় এইবিলাক মেথানোজেন্স বেক্টেৰিয়া বিলাকে এহেতৰ পেটত কি হয় পেটত স্পেচিফিক্যালি কি হয় এনাৰবিক কন্ডিশনত জীয়াই থাকে এনাৰবিক কন্ডিশনত অক্সিজেন লেস এনভায়ৰনমেন্টত হেতে জীয়াই থাকিব পাৰে হয়নে মেথানোজেন্স বিলাক আৰু মেথানোজেন্স বিলাকে ৰুমিনেন্সৰ পেটত থাকি পেলাই হেতে কি কৰে হেতে মিথেন জেনাৰেট কৰে তো এইবিলাকৰ যদি আমি কাউডাং চাওঁ সেই কাৰণে আমি যদি এই ৰুমিনেন্স বিলাকৰ যোনটো গোবৰ থাকে ৰুমিনেন্স বিলাকে যোনটো গৰু বা এই আমি বাফেলো বিলাকৰ যোনটো গোবৰ হয়নে কাউডাং যাক আমি গোবৰ বুলি কওঁ এই গোবৰ খিনিৰ পৰা কি ওলায় মিথেন গেছ ওলায় নাই আমি গোবৰ গেছ বিলাক ইউজ কৰো না মিথেন গেছৰ কাৰণে হয়নে ভিলেজ বিলাকত যে ইউজ হয় যে সো মিথেন গেছ প্ৰডাকশ্যনৰ কাৰণে আমি ইউজ কৰো মিথেন গেছ প্ৰডাকশ্যনৰ কাৰণে কিয় ইউজ কৰো আৰু কোনে বনায় মিথেন গেছ বিলাক এই কাউডাঙত থকা কাৰণ পেটত যিহেতু থাকে পেটত এই মিথেনোজেন্স বিলাক থাকে আৰু মিথেনোজেন্স বিলাকে কি বনায় মিথেন গেছ বনাব পাৰে তো গোবৰত মিথেনোজেন্স বিলাক থাকে আৰু গোবৰখিনি যেতিয়া আমি ইউজ কৰো তেতিয়া এই কাউডাঙৰ পৰা কি ওলায় CH4 ওলায় মিথেন গেছ ওলায় বুজি পাইছা না সো মিথেনোজেন্স বিলাক তাৰ পৰা আমি পাওঁ মেইনলি কথা কিটা হল মিথেনোজেন্স বিলাকে এনাৰবিক কন্ডিশনত ধুনিয়াকে জীয়াই থাকিব পাৰে হেহেতে মিথেন গেছ বনাব পাৰে আৰু মাৰ্চি কন্ডিশনতো হেহেতক আমি পাব পাৰো মিথেনোজেন্স বিলাক ইয়েস নেক্সট যদি আমি চাওঁ নেক্সট ফাইনেলটো আমি কিছুমান দুটা পঢ়ি লওঁ সাইক্ৰোফিলছ মানে কি একদম কোল্ড টেম্পাৰেচাৰত বহুত কম টেম্পাৰেচাৰতো যোনবিলাক বেক্টেৰিয়া জীয়াই থাকিব পাৰে সেইটো সাইক্ৰোফিলছ বুলি কওঁ আকৌ আমি যদি কওঁ বেৰোফিলছ বা বেৰোফাইলছ বিলাক কি হাই প্ৰেছাৰ কন্ডিশনতো জীয়াই থাকিব পাৰে হাই প্ৰেছাৰ কন্ডিশনতো যোনবিলাক জীয়াই থাকিব পাৰে হেতক আমি বেৰোফাইলছ বুলি কওঁ সো দিস ওয়্যাৰ অল ডিফাৰেন্ট টাইপস অফ আৰ্কিবেক্টেৰিয়া হয়নে খালি মনত ৰাখিবা এইবিলাক নামবিলাক হেলোফাইলছ মানে সল লাগিম থাৰ্মোস্টেফাইলছ মানে যোনবিলাক হাই টেম্পাৰেচাৰ হাই এচিডিটি কন্ডিশনত জীয়াই থাকিব পাৰে মিথানোজেন্স ইম্পৰ্টেন্ট মিথানোজেন্স বিলাকে গোবৰ গেছ বনোৱাত হেল্প কৰে ইয়েস এইটো তোমালোকৰ এনচিইআৰটি নাই জানিলে হ'ব কিন্তু মনত ৰাখি থবা ওকে so this was all about the today's class next classত আমি কি পঢ়িবলৈ বাকি আছে অকল ইউ বেক্টেৰিয়াৰ আমি হেটেৰোট্ৰপিক আৰু অটোট্ৰপিক বেক্টেৰিয়া খিনি কভাৰ কৰিম and we are done with the kingdom monera interesting class হ'ব meet you in the next class bye bye